আমাৰ শ্ৰীৰামপুৰ আঞ্চলিক আক্ৰাছু অফিচত আমি এখন বিশেষকৈ জৰুৰীভাৱে সংবাদমেল আয়োজন কৰিব লগা হৈছে। প্ৰথমতে আমি আমাৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশেষ কাৰণত যি আমি সংবাদমেল পাতিব লগা হৈছে, কাৰণ আমাৰ বহুতো আছে, যদিও আমি বিশেষ ক্ষেত্ৰত আমি আজি পাতিব লগা হৈছে এইকাৰণে যে আজিৰ তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা, বিশেষকৈ পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু জনজাতিকৰণ আৰু সমান্তৰালভাৱে আমাৰ কেএলৰ লগত শান্তি চুক্তিৰ আলোচনা, এই আলোচনা বহুত দিনে আমি বিভিন্ন কাৰ্যসূচী, গণতান্ত্ৰিক কাৰ্যসূচী আমি হাতত লৈছিলোঁ, কিন্তু দেখা গৈছে আমি কোনো এখন চৰকাৰৰ কোনো সদিচ্ছা আমি দেখিবলৈ পোৱা নাই। শেহতীয়াভাৱে আমি যি 21 তাৰিখ যি আমাৰ অসম বন্ধ কাৰ্যসূচী, এইটো আক্ৰাছুৰ কাৰ্যসূচী নহয়, এইটো সমগ্ৰ কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ এইটো দাবী, আৰু সমান্তৰালভাৱে আমাৰ দাবীৰ প্ৰতি যি সন্মান দিব লাগিছিল, আজিৰ তাৰিখত কিন্তু কোনো এখন চৰকাৰে আমাক কোনো ধৰণৰ সঁহাৰি জনা নাই। বিশেষ কাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠী তথা আমাৰ যি ক্ষমতাবোৰ ৰাইজ আছে, আমি অহা আজি আমাৰ 21 জানুৱাৰী তাৰিখত যি আমাৰ অসম বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, আমি সমগ্ৰ ৰাইজক আমি সঁহাৰি জনাবলৈ, সহায় সহযোগ জনাবলৈ আমি আহ্বান কৰিছোঁ। আৰু বিশেষকৈ যিসমূহ আমাৰ জৰুৰী সেৱা আছে, স্কুল, কলেজ, এম্বুলেন্স, এইসকলক ৰেহাই দিয়া হ'ব। আৰু টোটালি যি আমাৰ বজাৰ ঘাট, যি আমাৰ ব্যৱসায়িক বাণিজ্য আছে, টোটালি বন্ধ ঘোষণা কৰিছোঁ। আৰু দেখা গৈছে যে আমাৰ আজিৰ তাৰিখত যি আমাৰ গণতন্ত্ৰৰ যি অধিকাৰ বা গণতন্ত্ৰ চৰকাৰ যি ধৰণে চৰকাৰ চলাই আছে, এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে টোটালি গণতন্ত্ৰৰ নামত ভেকু ভাওনা। আজি আপোনালোকে চাইছে আমাক যি ধৰণে চৰকাৰে যি ধৰণে আমাক লিগেল নোটিছ আমাক প্ৰেৰণ কৰি যি ধৰণে আমাক ডমিনেট কৰিব বিচাৰিছে, এই ক্ষেত্ৰত কিন্তু আমি দুখ পাইছোঁ যে সঁচাকৈ বিজেপি চৰকাৰখনে কি ধৰণে চৰকাৰ চলাব বিচাৰিছে বা কি আমাক কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে কি চিন্তা কৰিব বিচাৰিছে। আমি দেখিবলৈ পাইছোঁ কোচ ৰাজবংশী জনগোষ্ঠীক বিশেষকৈ বিজেপি চৰকাৰে কোনো ধৰণৰ আমাক মৰম চেনেহ নাই। কোনো কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে যি ধৰণে পজিটিভলি যি দাবীৰ প্ৰতি যি সঁহাৰি জনাব লাগিছিল, আজি তাৰিখত আমি দেখিবলৈ পোৱা নাই। ওলোটা ছবি আমি দেখিবলৈ পাইছোঁ, আমাক বিভিন্ন দমন নীতি, বিভিন্ন আমাক লেটাৰ ইস্যু কৰি, আমাক লিগেল নোটিছ ইস্যু কৰি আমাক যি ধৰণে মানসিকভাৱে হাৰাশাস্তি কৰিব বিচাৰিছে। আৰু বিশেষকৈ আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যিমান দমন নীতি আপোনালোকে প্ৰয়োগ নকৰক কিয়, যিমান আমাৰ পুলিচ প্ৰশাসনক ধৰি যিমান মানে যি আমাৰ এইবিলাক যি আমাৰ লিগেল নোটিছ আছে, যিমান আপোনালোকৰ পন্থা আছে, আমাক যি প্ৰয়োগ নকৰক কিয়, আমাৰ যি দাবী, আমাক যি জনজাতিকৰণ, পৃথক ক্ষমতাবোৰ ৰাজ্য আমাক যদি সলিউশ্যন নকৰে, আমাৰ কিন্তু আমাৰ আন্দোলন চলি থাকিব। সেইকাৰণে আমি বিজেপি চৰকাৰে এতিয়াও সময় আছে, অতি সোনকালে আমাৰ দাবীসমূহ ফুলফিল কৰক। আৰু যদি নকৰে, খালি বন্ধই নহয়, ইয়াৰ পৰৱৰ্তী আমি নিশ্চয় নেশ্যনেল হাইৱে ব্লক, ৰেল ব্লক নিশ্চয় আমি কাৰ্যসূচী ৰূপায়ণ কৰি যাম। আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই তেখেতে যি ধৰণে দম্ভাৰি মাৰি যি ধৰণে এটা হিটলাৰী শাসন চলাব বিচাৰিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত, এটা আমাৰ জাতীয় হত্যাক ধ্বংস কৰাৰ এটা পৰিকল্পনা ৰৈছে, আমাৰ অনুভৱ হৈছে। সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান কৰিছোঁ যে আমি খালি বন্ধ কাৰ্যসূচী বা যিকোনো আন্দোলন কাৰ্যসূচী আমি খালি জাষ্ট ঘোষণাই নহয়, ধমকিয়ে নহয়, আমি সঁচাকৈ জাতিৰ কাৰণে আমি লাষ্ট এক্সট্ৰিম পৰ্যায়লৈ আমি যাবলৈ আমি ৰাজি আছোঁ। আৰু বিশেষকৈ আমাৰ ইতিমধ্যে আৱেগ অনুভূতি আমাৰ ইতিমধ্যে নাইকিয়া হৈছে। সেইকাৰণে আমি আজিৰ তাৰিখত অহা যি আমাৰ 21 জানুৱাৰী যি বন্ধ কাৰ্যসূচী আছে, এই বন্ধ কাৰ্যসূচীৰ জৰিয়তে আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক আমি এটা বস্তুৱে আহ্বান কৰিছোঁ যে আপোনালোকে আৰু ঘৰত বহি নাথাকিব। এতিয়া আমাৰ ঘৰত বহি থকাৰ সময় নাই। যি নীতি অৱলম্বন কৰক নাই কিয় বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব চৰকাৰখনে আমাক ৰখিব নোৱাৰিব। প্ৰয়োজনত আমি এটা বস্তুৱে আহ্বান কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে অনলি লিগেল নোটিছ জাৰি কৰি নহয়, যদি আপোনালোকে যদি ইচ্ছা কৰে বা আপোনালোকৰ যদি ইচ্ছা আছে কোচ ৰাজবংশী জনগোষ্ঠীক আপোনালোকে একলান শাৰী পাতি আমাক মানে গুলিয়াই মাৰি দিয়ক। এনেকুৱা ধৰণৰ লিগেল নোটিছ, এনেকুৱা ধৰণৰ মানসিকভাৱে আমাক হাৰাশাস্তি কৰাৰ আপোনালোকৰ অথৰিটি নাই। আমি আমাৰ দাবী আমি বিচাৰিছোঁ, আমাৰ যি ন্যায্যপ্ৰাপ্ত দাবী, কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী, সেইখিনিহে বিচাৰিছোঁ, আমি বেলেগ একো পন্থা বিচৰা নাই। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে আমাৰ ৰণচণ্ডী মূৰ্তি আপোনালোকে উদ্ধাৰ নকৰিব। আমি এতিয়াও আমি সুস্থ আছোঁ। আমাৰ বিশেষকৈ যি ধৰণে মানসিকভাৱে আমাক হাৰাশাস্তি কৰিব বিচাৰিছে, এতিয়াও আমি কিন্তু এটা সভ্য বা আমি এটা গণতান্ত্ৰিক কোঠাতে আমি আছোঁ, আমাক বাধ্য নকৰাব। আৰু এটা বস্তু আমি আহ্বান কৰিছোঁ যে কোনো এখন জিলাৰ মানুহ যদি আমাৰ কোনো নেতৃবৰ্গই যদি আপোনালোকে মানে ইলিগেলি ভাৱে যদি কোনো ধৰণৰ টৰ্চাৰিং কৰা হয়, কোনো ধৰণৰ জেলত পঠা হয়, ইয়াৰ কাৰণে কিন্তু যদি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো টোটালি কিন্তু বিজেপি চৰকাৰখন তথা আমাৰ অসম চৰকাৰৰ দায়ী হ'ব নিশ্চয়। সেইকাৰণে আমি শেষবাৰৰ কাৰণে আহ্বান কৰিছোঁ যে অহা যি আমাৰ 21 জানুৱাৰী বন্ধ আছে, এই বন্ধ আমাৰ চলি থাকিব। যদি কোনো ধৰণৰ বন্ধতে আমি কোনো ধৰণৰ সঁহাৰি নাপাওঁ, নিশ্চয় আমি অহা বন্ধৰ পিছত আমাৰ যি ৰেল ব্লক, হাইৱে ব্লক
আমি এই কাৰ্যসূচী ল'ম। তাতে যি ধৰণে ইহঁতৰ যি গাইডলাইন আছে, গভৰ্ণমেণ্টৰ যি ধৰণে এক্ট আছে, যি বন্ধ বেণ্ড বা যিকোনো ধৰণৰ পাব্লিক প্ৰপাৰ্টি ডেমেজ যি এক্ট আছে, সেইবিলাক আমি কেৰেপ নকৰোঁ। আমাৰ দাবী যেতিয়ালৈকে আমাৰ ফুলফিল নহ'ব তেতিয়ালৈকে আমাৰ যি গণতান্ত্ৰিক আন্দোলন আমাৰ চলি থাকিব। শ্ৰীৰামপুৰ আঞ্চলিক অফিচত আমি সংবাদ মাধ্যমত যোগেদি মই সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই সকীয়াই দিব বিচাৰিছোঁ যে অসম চৰকাৰ যে আমাক যি ধৰণৰ মানে ভয় ভাবুকি দি আছে, আগন্তুক যিটো নেকি আমাৰ 21 জানুৱাৰী যিটো নেকি বন্ধ কাৰ্যসূচী, সেই বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ আৰু এই বন্ধ কাৰ্যসূচী আমাৰ ৰূপায়ণ হ'বই। আৰু সমূহ ৰাইজক মই আহ্বান জনাইছোঁ যে এই বন্ধ যাতে সমূহে সকলোৱে যাতে শৃংখলাবদ্ধভাৱে বন্ধখিনি পালন কৰে, তাৰ মানে সদৌ ছাত্ৰ সন্থাৰ তৰফৰ পৰাই আমি সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ। আৰু মেইন কথা হ'ল যে আমাৰ কমতাপুৰ তথা অসমো আমি বন্ধ ঘোষণা এইকাৰণে কৰিছোঁ যে আজি অসম চৰকাৰে আমাক যে কোচৰাজবংশীসকলক যেনে ধৰণৰ প্ৰতাৰণা কৰি আছে, সেই প্ৰতাৰণা যাতে আৰু ভৱিষ্যতে নকৰে। এতিয়াও সময় আছে যে সিহঁতে আমাক সোনকালেই জনজাতিকৰণ কৰক, নহ'লে অন্যথা 21 জানুৱাৰীৰ পৰা আমি ৰেল অৱৰোধ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। আমাৰ যি 21 জানুৱাৰী তাৰিখে যি আমাৰ অসম বন্ধ কাৰ্যসূচী আছে, পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধ। এই বন্ধ কাৰ্যসূচীত সমগ্ৰ কোচৰাজবংশী জনগোষ্ঠী তথা অসমবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি আহ্বান কৰিছোঁ যে যিসমূহ জৰুৰী সেৱা শিক্ষাৰ ক্ষেত্ৰত হওক, স্কুলীয়া ল'ৰা ছোৱালী ছাত্ৰসকল হওক বা এম্বুলেন্স সেৱা হওক, আমি সেই ক্ষেত্ৰত দেখাই দিম বা নিশ্চয় বিবেচনা কৰিম। আৰু বিশেষকৈ বিভিন্ন বা বেলেগ জনগোষ্ঠীৰ মানুহে আমি এইকাৰণে আহ্বান কৰিছোঁ যে আপোনালোকে আমাৰ যি দাবী, আমাৰ যি সমস্যা আছে, আপোনালোকে ছাপোৰ্ট কৰক। আৰু এই ক্ষেত্ৰত দেখিব, এই ক্ষেত্ৰত যদি কোনোবাই যদি আমাক বেয়া ব্যৱহাৰ কৰে বা আমাৰ যদি কথাখিনি বা আমাৰ দাবীখিনি যদি সহমত নজনায়, তেতিয়াহ'লে কিন্তু আমি দুখ পাম। আৰু তেতিয়াহ'লে কিন্তু যদি উত্তপ্ত কিবা এটা পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে কিন্তু আমি দায়ী নহয়। সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ পুনৰবাৰ আমি আহ্বান কৰিছোঁ যে আমাৰ যি জাতিৰ অস্তিত্ব, আমাৰ যি দাবী, এই দাবীৰ প্ৰতি যি আমাৰ অসম বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অহা 21 জানুৱাৰী তাৰিখে, আমাক সম্পূৰ্ণভাৱে সহমত বা ছাপোৰ্ট কৰক। নিশ্চয় তেতিয়াহ'লে আমি ভাল পাম। আৰু যিহেতু আমি কোচৰাজবংশী জনগোষ্ঠীয়ে আমি ইয়াৰে ভূমিপুত্ৰ, আমি খিলঞ্জীয়া জনগোষ্ঠী হয়, নিশ্চয় আমাৰ দাবীৰ প্ৰতি আমি সহায় বিচাৰিছোঁ, সহযোগ বিচাৰিছোঁ। আৰু যদি নিশ্চয় ইয়াত যদি কোনো ধৰণে তৃতীয় পক্ষই যদি কোনো এটা বেয়া এটা ঘটনা যদি কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় আমিও মোটামুটি বস্তুখিনি অলপ দুখ পাম। আৰু নিশ্চয় ইয়াৰ কাৰণে কিন্তু টোটালি গভৰ্ণমেণ্ট দায়ী হ'ব।